এতিয়াও মাতব্বৰৰ কথাই আইন অসমতে আছে সেই ঠাই জোৰ যাৰ মুলুক তাৰ আপোনাৰ যদি ধনবল আৰু বাহুবল আছে তেন্তে আপুনি হৈ পৰিব সেই অঞ্চলৰ দেৱানী মাতব্বৰ ৰাজ্যৰ এটা প্ৰান্তত য'ত গৃহ বিভাগৰ স্মাৰ্ট পুলিচো ফেইল দেৱানী মাতব্বৰৰ হাতত আইন প্ৰশাসন সকলো কামৰূপৰ চমৰীয়া সমষ্টিৰ বালাগাঁও চৰাঞ্চলত চলিছে দেৱানী মাতব্বৰৰ অঘোষিত অৰাজকতা এইজন অহেদ আলী দেৱানী এইজন দেৱানীৰ দখলত আছে এখন চৰকাৰী বজাৰ অকল বজাৰেই নহয় ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আবণ্টন দিয়া বজাৰ গৃহও দেৱানী আহেদ আলীৰ দখলত অহেদ আলী দেৱানীৰ বিৰুদ্ধে চৰকাৰী বজাৰ গৃহ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আমি এটো সরকারি হিসাবে বাজারটো আমি ডাকত লৈছো আজি 10 বছৰৰ অধিক হৈছে আমি বাজারটো আমি চলাই আছো আমি ৰাজ্যৰ তৰফৰ পৰা পঞ্চায়তৰ পৰা বাজারটো চলাই আছো এতিয়া যিজন মানুহে মাটিখিনি ডনেট কৰিছিল এতিয়া মাটিখিনি দিব বিচাৰা নাই মাটিখিনি যেতিয়া দিছিল আমি তেতিয়াও কৈছিলো যে মাটিখিনি আমাক সমজাই দিওক ভালকে ইয়াত সরকারি প্ৰজেক্ট আহিব ভাল ভাল ঘৰ হ'ব তেতিয়া আপুনি মানে উল্টা সিধা কৰিব তেতিয়া কিন্তু নহব তেতিয়া কৈছে যে নাই একো নহয় তোমালোকে বাজাৰ কৰি থাকা অকল হেয়াই নহয় গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ বাতাহিদিয়া গাঁও পঞ্চায়তৰ চতুৰ্থ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ কৰা বজাৰ গৃহ নিজৰ দখলত লৈ মাহিলী হিচাপত ভাড়া সংগ্ৰহ কৰি ধন আত্মসাত কৰাৰো ভয়ংকৰ অভিযোগ উঠিছে বালাগাঁও চৰৰ অহেদ আলী দেৱানীৰ বিৰুদ্ধে আমি এতিয়া চৰকাৰৰ পৰা বহুত অনুদান পাইছো এইটো বজাৰৰ এতিয়া অনুদানৰ পৰা যিখিনি মানে আমি ঘৰ পাইছো হয়তো উখুবিটিৰ কাম পাইছো সকলো ফালৰ পৰা যিমানখিনি পাৰে মানে আত্মসাত কৰি টকাবিলাক খাই আছে চৰকাৰী ৰুম বিলাকৰ পৰা টকা উঠাই খাই আছে যিবিলাক মানুহে বজাৰ কৰি আছে দোকান কৰি আছে তেখেতে ৰুম পোৱা নাই যিবিলাকৰ দোকান নাই তেখেতক ৰুম দিছে ভাড়া উঠাই খাই আছে মাহে এইখিনি আমি সঠিকভাৱে জনাই দিব বিচাৰো এইটো আৰু আছে বিশেষ কৰি মানে এজন মানুহে ক'বলৈ গ'লে এটো হল আমাৰ অহেদ আলী দেৱানী তেখেতৰ চক্ৰান্তত মাটিৰ ঝামেলাখিনি লগাই আছে তেখেতে লণ্ঠন কৰি খাই আছে চৰকাৰী ঘৰবিলাকৰ পৰা টকা উঠাই খাই আছে ভাড়া লৈ তেখেতৰ ফালৰ পৰা মানে এইখিনি বেছি বিশেষকৈ মানে হেৰি কৰি আছে অতি শীঘ্ৰে চৰকাৰী নীতি নিয়ম অনুসৰি বজাৰ গৃহ পৰিচালনা কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ব্যৱসায়ীসকলে চৰকাৰী মই ইয়াতে যিকেইদিন থাকো সেই হিচাপত মোৰ পৰা 12,000 টকা লৈছে যিকেইদিন থাকব পাৰো ইয়াতে আৰু মানে কিনি লৈছে ৰবেলৰ পৰা 12,000 টকা দি কিনে লৈছো ৰবেল দেৱানী নেকি দেৱানীৰ ল'ৰা ৰবেলৰ বাপুকাৰ নাম হল অহেদ আলী দেৱানী বিক্ৰী কৰিছে মোৰ 2 বছৰ মান হল এইটো চৰকাৰী ঘৰ মই ভাড়া হিচাপে পাৰ মান্থ 400 কে দি আছো তো কাক দি আছে আপুনি তো আপোনাৰ অহেদ আলী দেৱানীক দি আছো তাৰমানে একোটা ৰুম একজন ব্যক্তিৰ আণ্ডাৰত আছে মই জনামতে তো যিজন ব্যক্তিৰ আণ্ডাৰত আছে তেওঁ হয়তো কিবা টকা দি প্ৰেচিডেণ্টৰ পৰা লৈছে বুলি শুনা পাইছো তো যিজন ব্যক্তিৰ আণ্ডাৰ আছে সেইজন ব্যক্তিয়ে তাৰমানে ভাড়া লৈ আছে বেলেগক ভাড়াত দিছে আপুনি কিমান দিনৰ মই 2023 চনৰ মে মাহৰ 1 তাৰিখৰ পৰা ভাড়াত আছো এইটো ৰুমত এডভান্স দিছিলো এইটো ৰুমৰ এডভান্স দিয়া নাই নেক্সট ৰুমটো মই এডভান্স দিছো এই বছৰ দিছো এটো পাৰ মান্থ আপোনাৰ 400 কে লৈ আছে এটো কোনো এডভান্স দিছিলে লগৰ ৰুম যেটো আছে এটো ৰুমৰ মই এডভান্স দিছো 4,600 টকা এক বছৰৰ কাৰণে গৰৈমাৰীৰ পৰা সৰবত আলী ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহলে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম